Right. প্লিজ এইটো ষ্টিকাৰ কমেণ্টটো নকৰিব। নমস্কাৰ, মই নিভা পাটগিৰি। আজি এন পি কালেকশ্যনৰ পৰা লাইভ আহি আছোঁ। সকলোৱে সহযোগ কৰিব আৰম্ভণিৰ পৰা। আৰু মই লিখি দিছোঁৱে ধুনীয়াকৈ। আজি শ্বেয়াৰৰ স্ক্ৰীনশ্বট মোক দিব নালাগে, মই নম্বৰ দিয়া নাই স্ক্ৰীনশ্বটৰ কাৰণে। স্ক্ৰীনশ্বট নিদিয়াৰ কাৰণ এটাই, আজি মই এনেকৈ আপোনাৰ ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ। বগা একোৱেই লিখা নাই ইয়াতে ধুনীয়াকৈ। তো যিখিনিয়ে শ্বেয়াৰ কৰি যাব, শ্বেয়াৰ চিম্বল যিখিনিত আহিব নামখিনি একেলগে, মোৰ মানে সহযোগী মোৰ মিষ্টাৰে লিখিব। যিখিনিৰে শ্বেয়াৰ চিম্বল আহিব তেওঁলোকৰ নামখিনি ইয়াতে লিখা হ'ব। আৰু মই আজি আধা ঘণ্টা বুলি নকওঁ, 1 ঘণ্টা মই লাইভ আহিম। সকলোৱে শ্বেয়াৰ কৰক যাতে আজি বহুত বেছি ভিউজ হয়। সকলোৱে শ্বেয়াৰ কৰিব, গ্ৰুপ শ্বেয়াৰ কৰক। আৰু আপোনাৰ ইয়াতে যিখিনি নাম শ্বেয়াৰৰ চিম্বল থাকিব, ইয়াতে
টুকুৰা কৰা হ'ব আৰু ইয়াৰ পৰা লাইভৰ শেষত মই লটাৰী কৰি দিম এজনীকহে মই দিব পাৰিম এজনীক দি দিম বাকীটো আপোনালোকে কমেণ্টবিলাক কৰিলে ভাল লাগিব সকলোকে মই যোৱা লাইভৰ যিখিনি আছিলে গোটেইকেইজনীকে দিছিলোঁ তো এইবাৰ গোটেইখিনিকে দিয়াটো একদমেই সম্ভৱ নহয় বহুত বেছি শ্বেয়াৰ কৰি যাওঁ মই 1 ঘণ্টা সময় ল'ম আজি 11টাত লাইভ আহিলোঁ 12টাত মই শেষ কৰিম 12টাত মই ইয়াতে যিখিনি আপোনাৰ নম্বৰ মানে নাম থাকিব ইয়াতেতো নামেই আহিব ন গোটেইখিনিতে শ্বেয়াৰৰ যিখিনি নাম আহিব ইয়াতে লিখা হ'ব আৰু ইয়াৰ পৰা এইখিনি টুকুৰাৰ পৰাই আপোনাৰ লটাৰী হ'ব তো সকলোৱে শ্বেয়াৰ কৰক আৰম্ভণিৰ পৰা শ্বেয়াৰ কৰক ধুনীয়া কালেকশ্যন আনিছোঁ বহুত কম মূল্যত যিখিনি ষ্টেপুল কটন বিশেষকৈ আপুনি 1500 1450 তলত নাপায় তো সেইখিনি আজি মই বহুত কমতে দিব ওলাইছোঁ একদম নতুন হৈছে বানপানী এইফালে দোকান বন্ধ এইফালে তো ভাবিছোঁ আজি অফাৰ হিচাপতে দি দিয়া যাওক আৰু যিখিনি থাকিব শ্বেয়াৰৰ চিম্বলৰ যিখিনি শ্বেয়াৰ কৰে আমিতো গমেই পাওঁ ইয়াত শ্বেয়াৰৰ চিম্বলটো আহি যাব তো মই ইয়াতে লিখিবলৈ দিম তেওঁ চাব চাই লিখি দিব ধুনীয়াকৈ ইয়াৰ পৰা মই লটাৰীটো শেষত কৰি দিম গতিকে আজি কোনেও শ্বেয়াৰৰ স্ক্ৰীনশ্বট দিব নালাগে কোনে কিমান শ্বেয়াৰ কৰিছে মই নাজানো জাষ্ট মই চিম্বলটো চাম শ্বেয়াৰ কৰি দিছোঁ দিয়া স্ক্ৰীনশ্বট এতিয়া পঠাব নোৱাৰিম নাই নালাগে আপোনাৰ শ্বেয়াৰ চিম্বল আহি গৈছে অলৰেডি আহি গৈছে তো ইয়াতে মই তেওঁক দি দিম এইখিনিত থাকিব সকলোৱে শ্বেয়াৰ কৰক যাতে বহুত বেছি ভিউজ হয় আজি 1 ঘণ্টাত আপোনালোকে দেখাই দিয়ক আপোনালোকৰ কাৰণে আমি এইখিনি আগবাঢ়িব পাৰিছোঁ তো সেইকাৰণে কৈছোঁ সকলোৱে শ্বেয়াৰ কৰক গ্ৰুপ শ্বেয়াৰ কৰক টাইম লাইনত শ্বেয়াৰ কৰক সকলোৰে তো মই তেওঁক লিখিব দিম মইতো দেখাই থাকিম তাৰে মাজত তেওঁতো লিখিয়ে থাকিব তাৰ মাজতো যদি কিবা কাৰণত ৰৈ যায় মই সেইখিনি কৈ দিম তেওঁক ৰবি মাইনা হাই বা গুড মৰ্ণিং মীনাক্ষী পৰা খাইবা হেল্ল' হাই বা গুড মৰ্ণিং নমিতা ধুনীয়া লাগিছে আপোনাক আজি অ'কে থেংক ইউ বা গা ভাল পাইছেনে গা বহুত বেছি ভাল পোৱা নাই দেখি আজি গম পাইছে চাগে অলপমান ভাল পাইছোঁ বতৰো বেয়া না বতৰৰ কাৰণেও হয় কেতিয়াবা উপায় নাই ৰীমা ডেকা দাস হাই বা হেল্ল' ৰীমা শ্বেয়াৰ কৰি দিলোঁ বা কৰবি মাইনা লিখি দিওঁ ঠিক আছে তোমাৰ শ্বেয়াৰ চিম্বল আহি গৈছে অলৰেডি নমিতা ৰাজখোৱা গগৈ লিখি দিলে হ'ল তাতেতো আছে চাইছে ন নমিতা ৰাজখোৱা গগৈ মীনাক্ষী পৰাগ তনুশ্ৰী গগৈ সকলোৱে শ্বেয়াৰ কৰি দিয়ক নাজানো ইমান লাইভ আহিছোঁ ভিউজটো একদমেই কমি থাকে কিহৰ কাৰণে নাজানো বাৰু আপোনালোকে আজি দেখাই দিয়ক 1 ঘণ্টা আছোঁ আপোনালোকৰ লগত জুমি কলিতা হেল্ল' সকলোৱে শ্বেয়াৰ কৰি দিয়ক গ্ৰুপ শ্বেয়াৰটো সকলোৱে কৰে বাৰু তথাপিতো যেন ভিউৱাৰ্ছখিনি কমি থাকে কিহৰ কাৰণে নাজানো আৰু অৱশ্যে মোৰ সহযোগী বিশেষকৈ নাই মই অকলে যিখিনি পাৰোঁ যিখিনি কৰি আছোঁ অকলে কৰিছোঁ মাত্ৰ মোৰ মানুহজন আছে মোৰ লগত বাকী কোনো নাই আৰু আপোনালোককে আশা কৰি এইখিনি বিজনেছ আগবাঢ়িছোঁ গতিকে আপোনালোকে আগবঢ়াই নিলে নিশ্চয় আগবাঢ়ি যাব পাৰিম ঠিক আছে দেখাই দিছোঁ মোৰ আছেনে বা ৰীতা MH পাটক লেখছে না লিখি দিলে হ'ল দুলু হিৰেণ বাংলিপাৰাত ক'ত হ'বনে হ'ব বাংলিপাৰাত ক'ত হ'ব বাংলিপাৰা বুলি নহয় আমাৰ ইয়াত আপোনাৰ বাঘমাৰা পাঠশালা পাটাচালকুচি ভৱানীপুৰ হাউলি ইমানলৈকে যিখিনি আমাৰ ঢুকি পায় আৰু পাঠশালাৰ পৰা আমি ঢুকি পাওঁ সেইখিনি চিঅ'ডিয়ে হ'ব একো প্ৰব্লেম নাই বন্দনা সোণোৱাল হাই হেল্ল' বা মোৰ টেগ আহিছেনে আহিছে পূৰবী বৰঠাকুৰ আজি সকলোখিনি শ্বেয়াৰৰ ওপৰত ভিউজ কিমান আছে চাই দিব প্লিজ ইয়াত নাহে কি কথা নাজানো মই দেখা নাপাওঁ কিমান মানুহে চাই পিছত মই লাইভ শেষ হোৱাৰ পিছত চালেহে গম পাওঁ কিমান মানুহে চাই আছে সেইটো মই গমেই নাপাওঁ বন্দনা সোণোৱাল শ্বেয়াৰ কৰিলোঁ ঠিক আছে থেংক ইউ শ্বেয়াৰ কৰিলে যদিও আপোনাৰ শ্বেয়াৰ চিম্বল অহা নাই কিন্তু শ্বেয়াৰ চিম্বলটো আহিব লাগিব তেতিয়াহে পাৰিম মনোজনামিকা অৱশ্যে 28 ঠিক আছে আৰু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক সদায় আছোঁ বা থেংক ইউ তোমালোকৰ সাহসতে আমি এইখিনি আগবাঢ়িব পাৰিছোঁ মই অকল নহয় আমি যিখিনি অনলাইন কৰি আছোঁ সেইখিনি আপোনালোকৰ আশাতে আগবাঢ়ি আছোঁ গতিকে আপোনালোকে সহায় সহযোগ কৰিব আৰু নিশ্চয় আপোনালোককো আমি চাব লাগে
আমি হয় মই যিখিনি জানো মই আপোনালোকক নিশ্চয় আৰু গমে পাইছে যিয়ে গিফ্টবিলাক পাইছে এটা এটা কমেণ্ট কৰি যাব সকলোৱে তো মই 11জনী 12জনী 15জনীলৈকে গিফ্ট দিয়া ৰেকৰ্ড আছে তো গতিকে আপোনালোকে শ্বেয়াৰ কৰি যাওক হয়তো বহুত দামী গিফ্ট দিব পৰা হোৱা নাই বিজনেছখন যিহেতুকে সৰুকৈ আৰম্ভ কৰিছোঁহে মাত্ৰ তো চেষ্টা কৰি আছোঁ তাতকৈ বেছি ভাল দিবলৈ গতিকে সহযোগ কৰিব বা মোৰ গ্ৰুপ শ্বেয়াৰ নহয় টাইমলাইন আৰু ফ্ৰেণ্ডক শ্বেয়াৰ কৰিছোঁ সেইকাৰণে মোৰ টেগ অহা নাই আগতে শ্বেয়াৰ কৰিছিলোঁ টেগ আহিছিল হয় কাকলি এতিয়া আজি সম্পূৰ্ণ টেগৰ ওপৰত হ'ব ৰিজাল্টটো গতিকে হয় তুমিতো আগৰ পৰা শ্বেয়াৰ কৰি আছা মই জানো কিন্তু মোৰ উপায় নাই আজি যিহেতুকে মই আগতে কৈয়ে দিলোঁ অলৰেডি তো তোমাৰ নিচিনা সেনেকৈ ধৰা শ্বেয়াৰ কৰিব টেগ নাহা বহুত থাকিব তো তেতিয়া বহুত প্ৰব্লেম হৈ যায় ন তেওঁলোকেও কমপ্লেইন কৰিব সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ হ'ব গিফ্ট পাইছোঁ মই বহুত ধুনীয়া 9 থেংক ইউ আপোনাৰ গিফ্টটো ধুনীয়া বহুত ধুনীয়া হয় মই এবাৰ পাইছোঁ থেংক ইউ সদায় আছোঁ বা আপোনাৰ লগতো অ'কে থেংক ইউ কিমান আহে ভিউজ মই সেইটো একদমেই দেখা নাপাওঁ কি কথা নাজানো মোবাইলৰে কিবা প্ৰব্লেম নে কি কথা ঠিক আছে সকলোৱে শ্বেয়াৰ কৰি যাওক আৰম্ভণিৰ পৰাই শ্বেয়াৰ কৰি দিয়ক গ্ৰুপ শ্বেয়াৰ কৰক মই কাপোৰখিনি দেখাব ট্ৰাই কৰিম মৌচুমী তালুকদাৰ কাপোৰযোৰ কেনেকুৱা লাগিছে সকলোৱে জনাব মই গিফ্ট পাইছোঁ তোমাৰ পৰা দুটা বহুত ধুনীয়া থেংক ইউ কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু জনাব যদি এনেকুৱা কোনোবা কিবা কালাৰত এনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰি দিয়া কাপোৰ লাগে মই প্ৰথমতে কাপোৰযোৰে দেখাই দিছোঁ এনেকৈ যদি ডিজাইনবিলাক বেলেগ হ'ব চবৰে এনেকৈ যদি কিবা কাৰণত আপোনালোকক এনেকৈ বনাই দিব লাগে কালাৰটো আপোনালোকে চইচ কৰি দিব লাগিব কালাৰ আমাৰ তাত বহুত আছে তেনেকৈ যদি ডিজাইন দিয়ে আমি বনাই দিব পাৰিম স্ক্ৰীন প্ৰিণ্টিং হয় ধুনীয়া হয় কাপোৰখিনি পিন্ধিবলৈ কমফৰ্ট মই পিন্ধিছোঁ গমে পাইছে আপোনালোকে অৱশ্যে ব্লাউজটো চিলাই কৰা নাই বেয়া নাপাব কোনেও বহুত ধুনীয়া লাগিছে বা অ'কে থেংক ইউ ঠিক আছে মই কাপোৰখিনি দেখাম প্ৰথমতে এটা মই অৰেঞ্জ কালাৰ ষ্টেপুল কটনেদি মই যিযোৰ কাপোৰ মিনিমাম আপোনালোকে 1500-1600 তলত কোনেও পোৱা নাই চাগে তো চাই ল'ব এইখন চাদৰ হ'ব কালাৰ ঠিকে আহিছেনে আপোনাৰ পিকচাৰ আৰু সেই মোৰ মাতটো আৰু পিকচাৰ ঠিকে আছেনে নাই জনাই দিবচোন প্লিজ এইটো চাই ল'ব সকলোৱে শ্বেয়াৰ কৰক গ্ৰুপ শ্বেয়াৰ কৰক আপোনালোকৰ টাইম লাইনত শ্বেয়াৰ কৰক সকলোৱে শ্বেয়াৰ কৰি যাব এইটো শেষত যিখিনি আমাৰ শ্বেয়াৰ চিম্বল আহি আছে তেওঁলোকৰ নামখিনি কৰবী মাইনা লিখা আছিলে একবাৰ চেক কৰি দিম এইটো চাই ল'ব এইটো আচল আহিব এইটো ধুনীয়াকৈ দুটা ময়ূৰ এনেকৈ মুখামুখিকৈ দিয়া আছে আৰু ৰঙাৰ এনেকৈ মীনা কৰি দিয়া আছে আহিছে অ'কে অল ক্লিয়াৰ আছে থেংক ইউ এইটো চাই ল'ব এইটো আহিব আচলত এনেকৈ দুটা ময়ূৰ মুখামুখিকৈ জোৰ হৈ আছে ধুনীয়াকৈ এইটো আহিব আৰু এইটো আহিব গোটেই গাত আপোনাৰ এনেকৈ ময়ূৰ জোৰাটো আছে আজি এঘণ্টা হওক কাপোৰখিনি মই যিখিনি নতুনকৈ আহিছে একদমেই নতুনকৈ আহিছে বৰষুণৰ কাৰণে দেখাব পৰা নাছিলোঁ গা বেয়া আছিল সেইটো এটা আজি গোটেইখিনি মই দেখাই দিম অলপ দেৰি হ'লেও আপোনালোকে থাকিব এইটো চাই ল'ব এইটো আচল আহিব বহুত ধুনীয়া জোৰা এইটো জোৰা আপোনালোকে মিনিমাম 1500-1600 তলত পোৱা নাই সেইটো একদম মই চিয়'ৰ ক'ব পাৰোঁ তো আজি চাই লওক এইখন আহিব মেখেলা কালাৰটো বহুত ধুনীয়া এইটো আহিব ব্লাউজ পিছত এনেকুৱা এটা বা মই শ্বেয়াৰ কৰিছিলোঁ দেখোন সংঘমিত্ৰা কোঁৱৰ ডেকা হয় আপোনাৰতো টেগ অহা নাই টেগটো আহিলে মই ৰাখিব পাৰিম একদম আচৰিত দীপাশা বৰ্মন শ্বেয়াৰ কৰি দিছোঁ বা অ'কে মই সদায় শ্বেয়াৰ কৰোঁ বা স্ক্ৰীনশ্বট নিদিওঁ মই আপুনি গম পায় হয় মই গম পাওঁ যিখিনিয়ে শ্বেয়াৰ কৰে ৰেগুলাৰ সেইখিনি গমেই পাওঁ এইটো জোৰা চাই ল'ব এইটো ব্লাউজ পিচ আহিব এইটো ব্লাউজ পিচত এনেকৈ 3টা থাকিব এইখন মেখেলা আহিব মই আজি পটাপট দেখাই দিছোঁ মোৰ কিবা কি হয় জানো 7জনী নে 8জনী মাত্ৰ ভিউজ দেখাই আছে তাতকৈ আৰু বেছি নেদেখায় কি কথা নাজানো এইখন মেখেলা ব্লাউজ পিচ দেখালোঁ চাইড পটি দেখালোঁ এইকেইটা আহিব চাইড পটি ৰেডি কৰি ল'লে কাপোৰযোৰ বহুত মৰম লাগিব কাপোৰটো এইটো অৰেঞ্জ কালাৰত আহিছে হা দিকটো আপোনাৰ হালধীয়া আছে দিকটো এইটো হালধীয়া দিক আছে বাণীটোত অৰেঞ্জ কালাৰ বোৱা আছে তো চাই ল'ব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 1480 টকা
1480 টকা, বহুত ধুনীয়া ষ্টেপুল কটন মেটেৰিয়েল, বহুত ধুনীয়া হয়। 1480 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1480 টকা। সেইটো ডিজাইনতে আপোনাৰ ব্লেকত য়েল্লো বোৱা ধৰা এটা ডিজাইনটো ছেম হ'ব। এইটো কিন্তু দিশটো ব্লেকত আছে। সকলোৱে শ্বেয়াৰ কৰি দিয়ক প্লিজ, গ্ৰুপ শ্বেয়াৰ কৰক। যিহেতুকে মই তাৰিখখন লাষ্টত পাতি দিম, ইমান সময়টো আপোনালোকৰ হাতত আছে। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, গ্ৰুপ শ্বেয়াৰ কৰিব। দীপাশা বৰ্মন গৰ্গাছ, অ'কে। টেকনিকেল কাৰণত হ'ব পাৰে, হয় কিবা মোৰ তাত ভিউজটো নাহে, কি কথা নাজানো বাৰু। সদায় নহয়, কেতিয়াবা মানে হৈ যায় মাজতে। এইটো আহিব আচল, এইটো আহিব দিশটোত ব্লেক আছে আপোনাৰ। দিশটো দেখিছে নহয়, দিশটো ব্লেক আছে, বাণীটোত তেল লগোৱা আছে। তো কালাৰটো বহুত বেলেগ হৈ গৈছে, বহুত ধুনীয়া হৈছে কালাৰটো। এইটো চাই ল'ব। এইটো ডিজাইনটো একে, মই প্ৰথমটো যিটো দেখালোঁ সেইটো হ'ব। এইটো চাই ল'ব। পাঠশালাত লাইটেড আছিলে, তো এতিয়া আহিল চাগে। ইনভাৰ্টাৰৰ অলপ প্ৰব্লেম হৈছিলে, একদমেই চৰি, বেয়া নাপাব। এইটো চাই ল'ব। এইটো আহিব আচল, দিশটোত আপোনাৰ ব্লেক আছে, বাণীটোত য়েল্লো বোৱা আছে। ডিজাইনটো একে হ'ব। ইয়াত আপোনাৰ ৰঙাই দি মীনা কৰা আছে, দেখিছে নহয়। জোৰ ময়ূৰ ধুনীয়াকৈ দিয়া আছে। সন্তৰা বৰ্মন, মই শ্বেয়াৰ কৰি দিছোঁ, বা সন্তৰা বৰ্মন লিখি দিলোঁ নহয়, লিপিকা হালৈ লেখা নাছিল না। এইটো চাই ল'ব। এইটো 1480 টকা। ষ্টেপুল কটন মেটেৰিয়েল, বহুত ধুনীয়া হয়। এইটো যোৰা আপুনি 1500-1600 তলত পোৱা নাই। সেইটো একদম মানে মই ফাইনেলকৈ কৈছোঁ আৰু গম পাইছে আপোনালোকে যিয়ে লৈছে। তো চাই ল'ব। 1480 টকা এইটো। আৰু এইখন আহিব মেখেলা, বহুত ধুনীয়া হয়। যোৰাটো ৰেডি কৰি ল'লে বহুত মৰম লাগে। এইটো সকলো এইটো চাই লওক। এইখন মেখেলা প্লিজ, মই লাইভ আহি আছোঁ। মই জানো যিবিলাকে ডিষ্টাৰ্ব কৰি থাকি ভাল পায়, তেওঁলোকে এনেকৈ লাইভটো আৰম্ভ হয়, চাব খোজে। আৰু এনেকুৱা কিছুমান মানুহ আছে মানে আপোনাৰ লাইভটো যাতে বেয়া হয়, বা লাইভটোত মানুহখিনি নাথাকক, কিবা প্ৰব্লেম হওক, তেনেকুৱা মানুহ বহুত আছে। কিমান ব্লক কৰিম মানে ডেইলি এইটো প্ৰব্লেম, কিমান ব্লক কৰিম। মানে মোৰে অকল নে সকলোৰে নাজানো। ব্লক কৰোঁতে এতিয়া ফ্ৰেণ্ডত যিমান আছে, ব্লকত বেছি আছে, ব্লক লিষ্টত বেছি আছে, মানে বহুত ডাঙৰ প্ৰব্লেম। এইটো চাই ল'ব। 1480 টকা। 1480 টকা ষ্টেপুল কটন মেটেৰিয়েল। এইখিনি একদম নতুনকৈ আহিছে, কিংখাপ ডিজাইনৰ হয়। কিংখাপ ডিজাইনৰ ষ্টেপুল কটন মেটেৰিয়েল, বহুত ধুনীয়া হয় যোৰাকেইখিনি। এইটো চাই ল'ব। প্লিজ অৰ্পিতা ৰাজখোৱা, গুড মৰ্ণিং দিয়া। গুড মৰ্ণিং অৰ্পিতা, দেৰি হ'ল অলপ তোমাৰ। শ্বেয়াৰ কৰি দিবা, আৰু শ্বেয়াৰৰ স্ক্ৰীনশ্বট মোক দিব নালাগে আজি। অৰ্পিতা ৰাজখোৱাটো লেখা নালাগে। শ্বেয়াৰৰ স্ক্ৰীনশ্বট আজি দিব নালাগে, যিহেতুকে তুমি অলপ পিছত আহিলে মই কথাখিনি কৈ দিছোঁ। শ্বেয়াৰৰ স্ক্ৰীনশ্বট দিব নালাগে। লাইভত সকলোৱে থাকিব আজি শেষলৈকে। তো স্ক্ৰীনশ্বটখিনি নিদিলেও কথা নাই। শ্বেয়াৰৰ যিখিনি টেগ আহে, তেওঁলোকৰ নামবিলাক লেখা হৈ গৈছে অলৰেডি। তো লিখি আছোঁ, যিখিনিয়ে শ্বেয়াৰ কৰি আছে। পদ্মিনী বাই নুনি আছে নেকি? নাই, নহ'ব। বন্দনা সোণোৱাল, পদ্মিনী বাই নুনি নহ'ব। এইটো চাই ল'ব।
অৰ্পিতা সেই কৰি লওঁ তোমালোকৰ নামবিলাক এনেকৈ আমি যিখিনি টেগ আহিছে তেওঁলোকৰ নামখিনি লিখি আছোঁ আৰু সেইটো ভাগ্যৰ ওপৰত হ'ব লটাৰীখন লাষ্টত মই লাইভৰ শেষত কৰি দিম কৰি দিলে তাতে যাৰ ভাগ্য আছে আৰু মানে লটাৰী বুলি ক'লেতো আৰু ভাগ্যই ন তো যাৰ ভাগ্যত আছে আৰু এজনীক মই কি কাপোৰ দিম মই লাষ্টত দেখাইও দি আছোঁ এইটো চাই ল'ব এইটো আচল আহিব কিং খেপ ডিজাইনত এইটো লেভেণ্ডাৰ কালাৰৰ বহুত ধুনীয়া হয় পিংক কালাৰৰ এনেকৈ মিনা কৰি দিয়া আছে মাজত পিংক কালাৰৰ এনেকৈ মিনা কৰি দিয়া আছে আৰু গোটেই গাত এনেকৈ ঘন ঘনকৈ সৰু সৰু বুটাৰ কাম কৰা আছে আৰু এইকেইটা আহিব আপোনাৰ চাইড পট্টি কেইটাতো এনেকৈ পিংক কালাৰত মিনা কৰি দিয়া আছে এইটো চাই ল'ব এইখন চাদৰ হ'ব আৰু এইখন আহিব মেখেলা এইখিনি ষ্টেপুল কটন আপোনালোকে আজি 1520 টকাত পাই আছে 1520 টকাত এইটো যোৰা পাই আছে চাই ল'ব বহুত ধুনীয়া হয় কিংখেপ ডিজাইনত দিয়া আছে আহল বহল হ'ব এইটো মেখেলা আহল বহল হ'ব একো প্ৰব্লেম নহয় এইটো চাই ল'ব 1520 টকা 1520 টকাত এইটো যোৰা আপোনালোকে ল'ব পাৰিব বহুত ধুনীয়া হয় কালাৰ কম্বিনেশ্যন বহুত ধুনীয়াকৈ দিয়া আছে এইটো আহিব ব্লাউজ পিছত এনেকুৱা এটা পতি থাকিব চাই ল'ব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 1520 টকা এইটো চাই ল'ব এইখন এখন আছে আপোনাৰ পাৰ্পল কালাৰত এইটো এটা আছে এইটো আঁচলটো বৰ ধুনীয়াকৈ দিয়া আছে এনেকৈ কিং খেপ ডিজাইনটো ওপৰত দি তলত এনেকৈ দিয়া আছে সৰু সৰুকৈ বুটা দিয়া আছে অজন্তা ৰুবি হাই হেল্ল' ৰিনি নেও ভেৰি নাইচ থেংক ইউ অজন্তা ৰুবি লেখা মীনাক্ষী বৰুৱা বা মোৰ নামটো লিখিবা নিশ্চয় মইতো চায়ে আছোঁ যিখিনি এনেকৈ পাইছোঁ তেওঁতো যিখিনি পাইছে লিখিয়ে আছে আৰু বাকী মই যিখিনি দেখি আছোঁ যদি লিখা নাই তেওঁক মই কৈছোঁ একো চিন্তা কৰিম আৰু কোনেও ৰৈ নাযায় অজন্তা ৰুবি আৰু মীনাক্ষী বৰুৱা মনোজ অনামিকা এইটো চাই ল'ব এইটো আচল আহিব আৰু গোটেই গাত এনেকৈ আছে শ্বেয়াৰ কৰি দিব প্লিজ সকলোৱে শ্বেয়াৰ কৰিব গ্ৰুপ শ্বেয়াৰ কৰিব যিহেতুকে আজি স্ক্ৰীনশ্বট খোজা নাই কোনে কিমান শ্বেয়াৰ কৰে মই গমো নাপাম যিহেতুকে লটাৰী হ'ব লটাৰী পাতিম বুলি ভাবিছোঁ মোৰ কেকটো আহিছেনে আহিছে আপোনাৰ নাম লিখা হৈ গ'ল অলৰেডি এইটো চাই ল'ব এইটো আচল আহিব আৰু গোটেই গাত এনেকৈ আপোনাৰ মোৰ কাপোৰযোৰৰ লগত মিলি গৈছে দেই একদম আৰু এইটো আহিব কপাৰ গুণা আৰু এইটো আছে চিলভাৰ গুণা দুটা গুণা হ'ব সূতাৰ ফুল নহয় এইটো আৰু এইখন আহিব মেখেলা এইখন মেখেলা আহিব চাই ল'ব এইখন মেখেলা আহিব ৰিনি নেও ব্লেকচি নেকি দেখা নাই ন ৰিনি নেও এইটো চাই ল'ব এইখন মেখেলা আহিব কালাৰটো বহুত ধুনীয়া আৰু ফুলৰ ডিজাইনখিনিও বহুত ধুনীয়াকৈ দিয়া আছে এইখন আহিব মেখেলা আৰু এইটো আহিব ব্লাউজ পিছত এনেকুৱা তিনিটা শাৰীকৈ সৰু সৰু বুটা দিয়া আছে হাই বৌ বহুত ধুনীয়া লাগিছে তোমাক থেংক ইউ গীতু থেংক ইউ এইটো চাই ল'ব এইটো আহিব ব্লাউজ পিছত এনেকুৱা এইটো পতি থাকিব এইখন চাদৰ আহিব এইকেইটা আহিব চাদৰৰ চাইড পতি এইটো চাই ল'ব এইখন চাদৰ আহিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 1520 টকা চেম ডিজাইন হ'ব এইটো কালাৰটো মই দিছোঁ খুলি নিদিওঁ আৰু এইটো চাই ল'ব চেম ডিজাইন হ'ব এইটো মোৰ টেগ আহিছেনে হয় আপোনাৰ নাম লিখা হৈ গ'ল এইটো চাই ল'ব এইটো এটা আছে আপোনাৰ যিটো আমাৰ কলা ৰঙা বুলি কয় এইটো ব্লাড ৰেডটো নহ'ব হা এইটো আছে ডিজাইনটো যোৱা কাপোৰযোৰ যিটো দেখালোঁ ডিজাইনটো চেম হ'ব কালাৰটো এইটো আছে চিলভাৰ গুণা আৰু আপোনাৰ কপাৰ গুণাৰ মিনা কৰা আছে এনেকৈ এইটো এটা আছে 1520 টকা চাই ল'ব
এইটো এটা আছে প্ৰথমতে যিটো দেখাইছোঁ মই চেম কালাৰে হ'ব, কিন্তু ইয়াতে মিনাটো আপোনাৰ তাতে পিংক আছিলে, ইয়াতে য়েল্লো আছে। কপাৰ গুণাৰে কাম আছে। এইটো মিনাটো আছে আপোনাৰ, এইটো য়েল্লো আছে। এইটো আহিব আচল, আৰু গোটেই গাত এনেকে য়েল্লো আৰু কপাৰ গুণাৰ কাম আছে। চাই ল'ব। এইকেইটা আহিব চাইড পটি, বহুত ধুনীয়া লাগিব। যোৰাটো ৰেডি কৰি ল'লে 1520 টকা, 1520 টকা। এইখন মেখেলা আহিব 1520 টকা। এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। ধুনীয়া লাগিছে কাপোৰবোৰ। চন্তনা বৰ্মন, থেংক ইউ। এইটো আহিব ব্লেকত। যিবিলাকৰ ব্লেক পচন্দ হয় তেওঁলোকে ল'ব পাৰিব। এইটো এইটো আহিব ব্লেক, ব্লেকত আছে ৰেড আৰু কপাৰ গুণাৰ কাম আছে। এইটো আহিব আচল, আচলত আপোনাৰ কপাৰ গুণা আৰু ৰেড মিনা কৰা আছে। এইখন আহিব চাদৰ, এইকেইটা আহিব চাইড পটি, এইকেইটা আহিব চাইড পটি। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইখন মেখেলা আহিব, এইখন মেখেলা আহিব, চাই ল'ব। শেষলৈকে সকলোৱে সহযোগ কৰিব। এইখন মেখেলা আহিব 1520 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এটা নুনি কটন যোৰা দেখাই দিছোঁ। এইটো নুনি কটন যোৰা দেখাই দিছোঁ। পিংক কালাৰত আপোনাৰ এনেকৈ পখিলা ডিজাইনত দিয়া আছে। আচলটো দেখিছেনে, বহুত ধুনীয়াকৈ দিয়া আছে। ঠিকে আছেনে জনাবচোন। বা মোৰ নাম লিখিছেনে? পুৰণি লিখিছোঁ, টাইমলাইন গ্ৰুপ শ্বেয়াৰ কৰি দিছোঁ। অ'কে, থেংক ইউ। চ' বিউটিফুল, থেংক ইউ। গুড মৰ্ণিং ডিয়াৰ, গুড মৰ্ণিং। এইটো চাই ল'ব, এইটো চাই ল'ব। এইটো আচল আহিব। এইটো নুনি কটন যোৰা হ'ব। এইটো কপাৰ গুণা আছে, কপাৰ গুণাৰ কাম আছে। এইটো নুনি কটন যোৰা হ'ব। এইটো চাই ল'ব। এইকেইটা আহিব চাইড পটি, চাইড পটিকেইটা বহুত ধুনীয়া। পিংক কালাৰৰ যোৰাটোত কপাৰ গুণাই দি দিয়া আছে। আচলটো তেনেকৈ ওপৰত এনেকৈ পখিলা ডিজাইনটো দিয়া আছে। আচলটো বহুত ধুনীয়াকৈ দিয়া আছে। ডিজাইনটো চাই ল'ব, বহুত ভাল লাগে। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইখন চাদৰ আৰু এইখন আহিব মেখেলা, এইখন আহিব মেখেলা। চাই ল'ব, বহুত ধুনীয়া। ইয়াৰে ব্লাউজটো কটনত আহিব, ব্লাউজটো কটনত আহিব। এইটো আহিব ব্লাউজ পিছত, ঠিকে আছে বা অ'কে। ব্লাউজ পিছত এটা পটি থাকিব। এইখন মেখেলা আহিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 2250 টকা, 2250 টকা নুনি কটন যোৰা। এইটো এটা চাই ল'ব, কিংখাপ ডিজাইনত। এইটো সূতাত আছে, বহুতে গুণাটো পচন্দ নকৰে বাৰু। এইটো সূতাত আহিব, কিংখাপ ডিজাইনতে হ'ব। এইটো সূতাত আহিছে। এইটো কিংখাপ ডিজাইনত আপোনাৰ মাজত এনেকৈ গ্ৰীণ কালাৰৰ মিনা কৰি দিয়া আছে। আৰু এইটো আছে য়েল্লো সূতাৰ ফুল, য়েল্লো সূতাৰ ফুল। এইটো গুণা নাই ইয়াতে, অকল সূতা হ'ব। এইটো চাই ল'ব। এইখন চাদৰ আহিব, এইটো আচল আহিব, আৰু এইকেইটা আহিব চাইড পটি। এইখন চাদৰ গ'ল। এতিয়া মেখেলাখন দেখাই আছোঁ। এইখন মেখেলা আহিব, এইখন মেখেলা আহিব, এইখন মেখেলা আহিব। ওপৰলৈকে কাম আছে। এইটো আহিব ব্লাউজ পিচ, ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। চাই ল'ব, ব্লাউজ পিছত এনেকুৱা এটা পটি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। 1480 টকা, 1480 টকা। এইটো সূতাৰ ফুল কাৰণে দামটো অলপ কম আছে, আৰু গুণাৰ ফুলৰ যিখিনি আছে সেইখিনি 1520 টকা আছে। চাই ল'ব, যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইটো এটা ডিজাইন আছে মেৰুন কালাৰৰ, এইখিনি আছে। এইটো আচলটো ৰিবি ডিজাইনত দিয়া আছে, যিটো আমাৰ আপোনাৰ মিচিং ডিজাইন যিটো থাকে সেইটো ডিজাইনত দিয়া আছে। মাছৰাজ দেখাবচোন। ঠিক আছে, মাছৰাজত দেখাই দিম বাৰু মই। লিপিকা বা মোৰ নাম লিখিছেনে? ৰেগুলাৰ শ্বেয়াৰ কৰিছে। দলি লিখিছোঁ। প্ৰণীতা কাকতি, আচ্ছা, অ'কে, থেংক ইউ। এইটো আহিব আচল, আচলটো এনেকৈ মিচিং ডিজাইনত দিয়া আছে। আপোনাৰ য়েল্লো, গ্ৰীণ, হোৱাইট এনেকৈ মিলাকৈ দিয়া আছে, আৰু গোটেই গাত এনেকৈ দিয়া আছে। আৰু মই এইখন খুলি দিছোঁ। এইটো আহিব গেৰো, এইটো আহিব গেৰো।
এইটো গেৰো আহিব। আপোনালোকে চাদৰ মেখেলা পিন্ধি লাইভ নোহোৱাৰ কাৰণে বেয়া নাপাব, কাৰণ মোৰ মানে দোকানৰ লগতে ঘৰ নহয়, ঘৰৰ পৰা মোৰ দোকানলৈকে বহুত দূৰ হয়, একদম সিটাতে নহয়, দূৰ হয়, যিহেতুকে মই দিনটোৰ কাৰণে চাদৰ মেখেলাযোৰ পিন্ধি অহাও সম্ভৱ নহয়, আৰু দোকানখন সৰুকৈ দিছোঁ, দুটা ৰুম ভাড়া লোৱাটোও সম্ভৱ নহয় কাপোৰখিনি পিন্ধাৰ কাৰণে। তো ঘৰৰ পৰা পিন্ধি আহি আকৌ দিনটো চাদৰ মেখেলা পিন্ধি, যিহেতুকে গমে পায় কাপোৰৰ দোকান হ'লে আপোনাৰ এযোৰ কাপোৰটো আৰু কোনো কাষ্টমাৰে নিনিয়ে, তো তেওঁলোকে চাব লাগিব, পচন্দ হ'ব লাগিব। তেনেকৈ বস্তুখিনি যেতিয়া ওলাই দিয়া হয়, তাৰপিছত আকৌ চাদৰ মেখেলা পিন্ধি যেতিয়া জাপিব লাগে, সেইটো আৰু যিহেতুকে মোৰ কোনো সহযোগী নাই, মিষ্টাৰ আৰু ময়ে কৰিব লাগে। তেওঁৰ দুখটো মই বুজিলে, মোৰ দুখটো তেওঁ বুজিলেই আমি তেনেকৈ কৰি আছোঁ কামখিনি, তো তেতিয়া অলপ প্ৰব্লেম হৈ যায়। সেইকাৰণে মোৰ সদায় লাইভ অহাটো, চাদৰ মেখেলা পিন্ধি অহাটো সম্ভৱ নহয় একেবাৰে। বেয়া নাপাব কোনেও। তাতে দুটামানে আহে আৰু মানে কি ডিষ্টাৰ্ব দিয়াৰ কাৰণে। কালি এজনী আহিছিলে চাগে, লিলি শইকীয়া, তো এজনী হ'বই নোৱাৰে, জনে হ'ব, তেওঁ আহিছিলে। আমি অসমীয়াখিনি তেনেকুৱাকৈ মেছেজ কৰাতকৈ লাইভত আমাক অসমীয়াখিনিক ইমান বেয়া মেছেজ কৰাৰ কাৰণেতো আচলতে বাহিৰৰ মানুহবিলাকে আহি অসমত থিতাপি ল'ব পাৰিছে, মই জনাত। কাৰণ মোৰ নিচিনা কাপোৰৰ ব্যৱসায় কৰা অসমত, অসমীয়াৰ বাহিৰেও বহুত বাহিৰৰ পৰা অহা মানুহ আছে। গতিকে তেওঁলোকে কোনোদিন চাদৰ মেখেলা পিন্ধি লাইভ কৰা নাই, কোনোদিনে কৰা নাই। গতিকে তেওঁলোককতো সেইটো মেছেজ তেওঁলোকে নাপায় ন, কেতিয়াও নাপায়। কাৰণ আমাৰ অসমীয়াখিনিহে অসমীয়া হিংসা কৰে, বাহিৰা মানুহে নকৰে। সেইকাৰণে কৈছোঁ মই, যাতে কেতিয়াবা আৰু এনেকুৱাও নহয় যে মই ৰেগুলাৰ কাপোৰ চেঞ্জ কৰিম মই লাইভত অহাৰ কাৰণে, সেইটোও মোৰ কাৰণে নহয়। কাৰণ এটা ফেমিলি যেতিয়া এজনী তিৰোতা, এজনী মতা মানুহ লগ হৈ যেতিয়া এটা ফেমিলি চলাব লাগে, বহুত কষ্ট, ল'ৰা ছোৱালী পঢ়াই উঠি। গতিকে মই বেলেগৰ লগতো তুলনা কেতিয়াও নকৰোঁ যে তেওঁ এনেকুৱা কৰিছে মই এনেকুৱা কৰিম, কেতিয়াও নকৰোঁ। মাত্ৰ আপোনালোকৰ ছাপৰ্ট বিচাৰিছোঁ, এইখিনিয়ে আৰু, বেলেগ একো নালাগে। ৰাখিছোঁ এতিয়া, মোৰ নাম লিখিছোঁ, তোমাৰ নামটো লিখিবই লাগিব ন। এইটো আহিব আচল, আপোনাৰ এইটো আচল। অৱশ্যে মই লিলি শইকীয়া নে কি, তেওঁ যি ভাজে মোক মানে তেওঁ মেছেজটো জাষ্ট দিছিল মাত্ৰ, যে এনেকৈ মেখেলা চাদৰ নিপিন্ধাকৈ মেখেলা চাদৰৰ ব্যৱসায় কৰিছে, এনেকুৱা দিছিল আৰু মেছেজটো দিয়াৰ লগে লগে মই তেওঁক অপেন লিখিব বিচৰা নাছিলোঁ, যাতে তেওঁ বেয়া নাপায়। মানে মোক কিবা বেয়াকৈ কোৱা বুলি মই যদি তেওঁক বেয়াকৈ কওঁ, তেওঁ আৰু মোৰ মাজত ডিফাৰেঞ্চ একোৱেই নাথাকিব। তো মই তেনেকৈ ক'ব বিচৰা নাছিলোঁ, তেওঁক মেছেজ কৰিছিলোঁ যে আপুনি জন নে জনী, তো আপোনাৰ ফটো এটা দিবচোন। যিবিলাকে আপোনাৰ ফটোটো ৰাখিব নোৱাৰে, ডিপিত ফটো এটা ৰাখিবলৈ তেওঁৰ দম নাই, তেওঁ মোক শিক্ষা দিছে যে মই চুৰিদাৰ পিন্ধি মেখেলা চাদৰৰ লাইভ আহিছোঁ। তেনেকৈ তেওঁক মেছেজ কৰিলোঁ, যি মেছেজ কৰিলোঁ, তেওঁ এতিয়ালৈকে নেট বন্ধ নে বহুত থাকে নহয় এইবিলাক, আৰু বহুত চিম বনাই লয়, একাউণ্ট খুলি লৈ উঠি এইবিলাক কাম কৰি থাকে মানে চবতে। এইটো আহিব চাদৰ, বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে, কাৰণ আমি সদায় চাদৰ মেখেলা পিন্ধি লাইভ অহাটো সম্ভৱ নহয়, সেইকাৰণে ক'লোঁ এইখিনি কথা, কোনেও বেয়া নাপাব। এইটো চাই ল'ব, যদি এইখন চাদৰ হ'ব, এইটো গেৰো আহিব, পৰা যায়। একদমেই চৰি, বেয়া নাপাব কোনেও। মই অলপমান দেৰিকৈ যদি লাইটটো আহিব পাৰোঁ, মানে লাইট পাঠশালাত লাইটে নাই একেবাৰে, মানে ইনভাৰ্টাৰত ভাবাই নাছিলোঁ, ইনভাৰ্টাৰত মানে চাৰ্জ একেবাৰে নাই, কি কৰা যায় মানে মোৰ ভাবিব পৰা নাই। এতিয়া লাইটটো মই শেষ কৰোঁ, কাপোৰ বহুত আছে, ঢেৰ আছে, ইফালে মোৰ লটাৰীৰ ৰিজাল্টটো দিব লাগিব। তো যদি আপোনালোকে বেয়া নাপায়, মই আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত লাইভ আহিম, মই বেয়া নাপাব কোনেও। মই অলপমান কি কৰিব পাৰি ব্যৱস্থাটো কৰি লওঁ, একদমেই চৰি, বেয়া নাপাব কোনেও।